আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। যোৱা কেইটামান বছৰত মই দেখা পাইছোঁ যে আমাৰ ৰাইজে সত্ৰসমূহলৈ দান বৰঙণি কমাই আনিছে আৰু ৰাজকোষৰ পৰা দান বৰঙণিৰে সত্ৰসমূহৰ বিকাশ হ'ব তেনেকুৱা এক দৃষ্টিভংগী গ্ৰহণ কৰিছে। মই ৰাইজক অনুৰোধ কৰিম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক নৱ বৈষ্ণৱ ধৰ্মৰ মুকুতামালা দি থৈ গৈছিল, তাক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰতকৈও অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি। মই আহ্বান জনাম, অসমৰ প্ৰতিগৰাকী লোকেই যি ধৰণে আৰ্থিক সম্বল থাকে সেই ধৰণে অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ, কাৰণ অসমৰ সত্ৰসমূহতে অসমৰ সাংস্কৃতিক জীৱনৰ আত্মা লুকাই আছে। সত্ৰীয়া সংস্কৃতি, শংকৰী সংস্কৃতিৰ বিলুপ্ত হ'ব যদি অসমৰ সত্ৰসমূহক আমি ধৰি ৰাখিব নোৱাৰোঁ। বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ। এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, মানস, ডিব্ৰু-ছৈখোৱা, ওৰাং, ৰায়মনা, দিহিং পাটকাই আৰু নামেৰীৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিগনাজাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে। আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। মই বিশ্বাস কৰোঁ, মই সূৰুযৰ পোহৰ নহয়, সূৰুযৰ দৰে মোৰ শৰীৰত পোহৰ নাই, কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰোঁ। আৰু সেইবাবে অনাগত দিনটোত আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, নাথ, সূত্ৰধাৰ, বড়ো, ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ বাহিৰত থকা
জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আৰু অসমবাসী ৰাইজৰ প্ৰতি থকা তেখেতৰ মৰম আৰু চেনেহৰ বাবে চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাংস্কৃতিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'ল। চৰাইদেউ মৈদাম ভাৰতবৰ্ষৰ 43 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হোৱাটো অসমবাসীৰ বাবে এক অনন্য প্ৰাপ্তি। এই প্ৰাপ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ অবিহনে কেতিয়াও সম্ভৱ নহ'লহেঁতেন। মই আজি তিৰংগ পতাকাৰ তলত থিয় হৈ অসমবাসীৰ এই অনন্য প্ৰাপ্তিৰ বাবে অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মোৰ কাৰ্যকালৰ সময়তে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি লাভ কৰিলে। ই মোৰ ৰাজনৈতিক জীৱনৰো এক প্ৰাপ্তি, এক অনন্য প্ৰাপ্তি হৈ ৰ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ এই প্ৰক্ৰিয়া আছিল জটিল আৰু দীঘলীয়া। 2019-20 বিত্তীয় বৰ্ষৰ বাজেটত প্ৰথমবাৰৰ বাবে চৰাইদেউক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়াৰ কাম কাজ আগবঢ়াই নিবলৈ 25 কোটি টকা আমি পুঁজি আবণ্টন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2023 চনত ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিৰ বাবে আগবঢ়াই দিছিল। এই বছৰৰ 26 জুলাইত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য কমিটিৰ 46 সংখ্যক বৈঠকত চৰাইদেউক ইউনেস্কো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। অসমৰ সমাজ জীৱনৰ সমসাময়িক ইতিহাসত ই এক মহত্তম প্ৰাপ্তি। মই পুনৰ এবাৰ অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। এই প্ৰাপ্তিৰ লগতে আন এক প্ৰাপ্তিও আমাৰ বাবে অনন্য আছিল। অসমত আন্ধাৰৰ কলীয়া ডাৱৰ আঁতৰাই অৰ্থনীতিক পুনৰ উত্থানৰ সুৰুজ হিচাপে টাটা গ্ৰুপে জাগিৰোডত 27,000 কোটি টকা ব্যয়েৰে ছেমি কণ্ডাক্টৰ এছেম্বলি টেষ্ট মাৰ্কেটিং এণ্ড পেকেজিং ATMP স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ দীৰ্ঘকালীন ইতিহাসত কোনো দিনে 27,000 কোটি টকাৰ বিনিয়োগ হোৱা নাছিল। যোৱা 78টা বছৰৰ ইতিহাসত টাটা গ্ৰুপে 27,000 কোটি টকা ব্যয় কৰিবলৈ আগবাঢ়ি অহাটোৱে অসমবাসী ৰাইজৰ বাবে অনন্য গৌৰৱ কঢ়িয়াই আনিছে। আজিৰ এই সুন্দৰ দিনটোত মই অসমৰ অৰ্থনৈতিক পুনৰ উত্থানৰ বাটকটীয়া হিচাপে টাটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী সফল হওক, তাৰ বাবে মই আকৌ এবাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম। এই বছৰত তৃতীয়টো অনন্য প্ৰাপ্তি আছিল গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি। পলাশবাৰী, শুৱালকুছি, গুৱাহাটী উত্তৰ গুৱাহাটী, মাজুলী কমলাবাৰী নিমাতীঘাট, এই দলংসমূহৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাৰেংগী কুৰুৱাক সংলগ্ন কৰি গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি দিলে। মই বিশ্বাস কৰোঁ